এইটোৱে আমাৰ হৈছে শৰাইঘাট দলংটো, মানে এতিয়া এই পোৱালিটো পাৰ হৈ গ'ল আৰু। তো এতিয়া আমি গৈ আছোঁ মাটি আনিবলৈ। কি কৰিবি মাটিটো কৈ দিওঁ। ঘৰ মচি গৈ। তো এইটোৱে হৈছে আমাৰ ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰটো, বহুত ডাঙৰ হয়। এইটো গাইড মানে আপোনালোকে ক'ব এইটো কি ফল হয়। এইটো কাটা আছে, কাটা লগা কি ফল ময়ো নাজানো, আমাৰ বাৰীত ফুলিছে। আপোনালোকে ক'বচোন কমেণ্ট কৰি। নেপাল বৰ্ডাৰ পালোহি, এইটো বৰ্ডাৰটো অকণমান সৰু আছে, ইয়াত মানে পাৰ হৈ যাব পাৰি আৰু। এইটোৱে আমাৰ বাৰীটো হয়, আমি মেটকা ফুল চাব গৈছোঁ। মই দূৰৰ পৰাই মেটকা ফুলটো অকণমান জুম কৰি দিছোঁ। এইকেইটা গাইড মানে মই এতিয়া ফেচটো দেখাইছোঁ, কিমান এপ্ৰুভ হৈ আছোঁ। এইকেইটা আমাৰ মানে চব তিলৰ পাৰ্টিকেইটা কামত লগাব আহিছোঁ। এইকেইটা হাজিৰা দিব আজি। এইকেইটা হাজিৰা লাগে বোলে 2 টকা, সেইকাৰণে দি দিছোঁ 3 টকা। ঘৰৰ মানুহৰ হাজিৰা লগালে এনেকুৱা কাম কম, কথা বেছি। গাইড মানে এতিয়া মোকে কাম কৰিব কৈছে, মোকে কৰিব লাগিব মাতটো। মই কৰি লওঁ মানে তাৰ লগ পাইছোঁ দেই। গাইজ এতিয়া মাটি চাটি লৈ আহিলোঁ।